মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। আজি এতিয়া গা পা ধুই আহি চাহ খোৱাই নাই, আজি অকণমান দেৰি হ'ল উঠাত, এতিয়া 9টা বাজিল। আৰু এই দুজনীক দেউতাই দি থৈ গৈছিল পথাৰত, যিহেতু আজি দেউতাই সোনকালে গৈছে ডিউটিলৈ। মই আহিলোঁ ইহঁতক ভাত দিবলৈ। ৰাতিপুৱা ভাত দিবলৈ আহিলোঁ। মায়ে ক'লে ভাতকেইটা দিয়া, মোক দেখি দৌৰি আহিছে ইহঁতে। আপোনালোকে কমেণ্ট কৰিবচোন, মোৰ ভিডিঅ'বোৰ চাই কেনে পালে জনাব, তেতিয়া ভিডিঅ' কৰি ভাল লাগে। আপোনালোকৰ মতামতটো জানিলেহে ভিডিঅ'বোৰ কৰিবলৈ ভাল লাগে, যে আপোনালোকে কি ভাল পায়, কেনেকুৱা ভিডিঅ' ভাল পায়। জনাব আৰু কিবা সুধিব লগা থাকিলে সুধিব। এয়া মায়ে ৰাতিপুৱাই উঠি উহা পিঠা বনাইছে, পানীত উহাই বনায়। আৰু আহকচোন চাওঁ এওঁৰ ৰিয়েকশ্যন কেনে। পিঠাটো খাই বহুত ভাল পায়। পিঠা খাই কেনে লাগছি? কি দিয়ে? মিঠাই দিয়া ভাল লাগছে। মায়ে বনাইছে ৰাতিপুৱাই। আমাৰ কঁঠালডাল এডভান্স দে, বহাগৰ মাহতে কঁঠাল খোৱালে আমাক। মই যে আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ মায়ে ৰান্ধি ভাল পায় বুলি, এয়া চাওক মায়ে ৰান্ধি আছে আৰু মোক যোগাৰী কৰিছে। আৰু আমাৰ এখেতে ভিডিঅ' কৰি আছে, সকলোবোৰ দেখুৱাব লাগে বোলে ভিডিঅ'ত। এয়া মিঠা দৈ দেউতাই অফিচৰ পৰা আহোঁতে আনিছিল, যিহেতু গৰমত খাব লাগে। ছাগলী দুজনীক পানী খুৱাব আহিলোঁ আৰু হাতেৰে খুৱাই দিলেহে সিহঁতে খায়। মিঠা দৈ খাব লৈছোঁ, দেহৰ কাৰণে বহুতেই ভাল। গৰমৰ দিনত বিশেষকৈ খাব লাগে মিঠা দৈ। স্কিনৰ কাৰণে দৈটো এনেও ভালেই, আৰু গলৰ কাৰণে কিন্তু আৰু বহুত ভাল। মই দৈ খাই বহুত ভাল পাওঁ দেই। আপোনালোকেও জনাবচোন কোনে কোনে দৈ খাই ভাল পায়। ৰাতিপুৱাই এটা সাঁচি সি এনেকুৱা ৰিয়েক্ট কৰিছে যেন সি মোৰ কথাবোৰ ভালদৰে বুজি পাইছে, দেখিছেনে? পকলি ভাগে খাম আমি। আৰু আমো নাখবি। তাৰ চকুত আৰু কাণত কিবা হৈছে, কাণখন ছিঙি আছে আৰু এটা চকু একেবাৰে ভিতৰৰ ফালে আছে। ক'ৰবাত যুদ্ধ কৰি আহিছিলে চাগে। বাটে যাওঁ, ফুৰিবলৈ যাওঁ। সেইপিনে বান্দৰ বহি আছে কাকা দুটা, খেলা খেলছি নাছে। ক'ত সোমাইছি? এইবিলাক আমাৰ পৰচি, আমি এইবিলাকৰ লগতে থাকোঁ। এজন আমি ইহঁতৰ লগত থাকোঁ ৰাতিপুৱাৰ পৰাই ৰাতিলৈকে। ইয়াতে আমাৰ পৰচি। আমি জংঘলত থাকোঁ, ইহঁতে ঘৰত থাকে। নহয়, আমি জংঘলত, আমাৰ এই জংঘলতে ঘৰ, আৰু ইহঁতে ঘৰত, এইবিলাক ঘৰত থাকে, বিল্ডিঙত থাকে। মোৰ ভিডিঅ'ত একো নকওঁ, কিবা ক, কিবা মন্তব্য দিয়া। মই মন্তব্য এটাই দিম, কি এফালে চাই অলপমান। হাই গৰমি, হাই গৰমি, এটাই মন্তব্য দিছে, হাই গৰমি। তুমি কাম বন নাথাকিলে টিলিং গুপ কৰি থাকো। কিবা ক। হাই গৰমি, বিৰাট গৰম হয় নেকি? কেন লাজ লাগে, লাজ লাগে। আহা বগৰী লাগিছে, বগৰী। বগৰী, বগৰী পকা পকা নহয়, কেঁচা কেঁচা বগৰী। বগৰী পাই গলো। খা বগৰী দে, খা মিঠা, টেঙা। নাই কেমেৰাত নাই, কেমেৰাত নাই। আমি ক'ত যাই আছো?
মাংগে মই ফুৰবা আছো অলপ ফুৰবা চুৰবা নানে এতে সোমাই থাকিব লাগে ঘৰতে মই ঘৰৰ পৰা আহিলি হেন্তিৰ পৰা মই যাবৰ ইচ্ছা নাযায় এফালে হেন্তিৰ পৰা সেইফালে যাব ইচ্ছা যায় এফালে যাব ইচ্ছা নাযায় শ্মশানৰ ওচৰতে আমাৰ ঘৰ মায়েক জীয়েক বাপেক বহি আছে সুখী পৰিয়াল কি কিউট লাগছে চনাটো নেনাও মুখ মেলি নিম বুলি ভাবি কিনে চানালৈ ফুট গধূলি আহি পালে এজন বিশেষ আলহী স্পেচিয়েল আলহী মোৰ ভাইটি মানে পেহীৰ ল'ৰা মোৰ আৰু এয়া মোৰ ভণ্টিক ভিডিঅ' কল কৰি তাইক জোকাই আছিলে তাইকো মাতি আছিলে আহিবলৈ তাই নোৱাৰিলে আহিব ই যিহেতু আমাৰ ঘৰৰ ওচৰৰে কলেজ এখনত টিচাৰ কৰি আছে ৰাতিটো থাকি ৰাতিপুৱা 5:30 বজাতে গ'লগৈ যিহেতু কলেজৰ ফালৰ পৰা সিহঁতে শ্বিলং যাব কিবা কামৰ বাবে আৰু সেইবাবে ৰাতিটো আমাৰ ইয়াতে থাকি ৰাতিপুৱাই গ'লগৈ যিহেতু ঘৰৰ পৰা আহোঁতে তাৰ অকণমান অসুবিধা হয় দিনটো অকণমান কাম আছিলে বহুত আৰু ভিডিঅ' কৰা নহ'ল একেবাৰে লগ পাইছোঁ ৰাতি আৰু এয়া মই মাছ ভাজিবলৈ লৈছোঁ এহেঁতে খুৰাকক বিচাৰি আছে লুকাই আছে তাৰ লগত খেলি আছে আমাৰ মাছ ভাজা মাছ ৰান্ধনি এটা ঘুটলো এটা পুতলো সেইটোতো ঘুটলো এইটো পুতলো আৰু পুতলো আৰু এইটো আমাৰ ঘুটো মাছ খাব এইটো মেকুৰী এই দুটা ঘুটলো পুতলো চাহ বঢ়িয়াকৈ দেখা কেঁচা মাছ আমি খাব না আমি পকাব দুপৰীয়া এই আছিল ভাত মোৰ কাৰণে কিন্তু মই নাখালোঁ মাছ চাছ একো নাই কাৰণে চিকেনি পৰিব আজি হুছেল নামৰে এটা চিটকি আছে এই ৰাতি ঘৰৰ ভিতৰত এনেকৈ চাইকেল চলাই হা চাইকেলখন বেয়া আছে নচলে টান লাগে চাকাটো টাইট মাল্লাক খুন্দা এক্সিডেণ্ট পৰিল নাজে চাইকেলখন বেয়া আছে দেখা আছে বাহ ভাজা মাছ খাবা নেকি দেখাই বনাই চশমা পিন্ধি কিনে ৰাতি লেভেল দিছোঁ চাল দিছোঁ খালে পুষ্টি মাছ ভাজাতে মোৰ সেই কয় তেল পিচ এনেকৈ অকণমান ধেমালি কৰি ৰাতি আমাৰ খাবলৈ ৰেডি হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব দেই থেংক ইউ